হেল্ল' ষ্টুডেণ্টছ, আজি এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ মেইন ৰিজন হৈছে যে বহুতে কালি ৰাতিৰ পৰাই ৰাতি 12 বজাৰ পিছৰ পৰা বহুতে মেছেজ কৰি আছে যে হেপী টিচাৰ্ছ ডে। বহুতে উইচ কৰি আছে আৰু তো আমাৰ কমেণ্টতে হওক, ভিডিঅ'ৰ কমেণ্টতে হওক, বা আমাৰ ইমেইলতে হওক, ইনষ্টাগ্ৰামতে হওক, বা হোৱাটছএপতে হওক, বা টেক্সটতে হওক, বহুতে বহুত মেছেজ কৰি আছে। গোটেইখিনিতো মেছেজ ৰিপ্লাই কৰাটো সম্ভৱপৰ নহয়। কিছুমান মই ৰিপ্লাই কৰিছোঁ আৰু বাকীখিনি ট্ৰাই কৰি মই ৰিপ্লাই কৰিবলৈ। তো মই সমূহীয়াকৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম যে যিসকলে উইচ কৰিছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম, কাৰণ যিহেতু তেওঁ মোক টিচাৰ বুলি তেওঁলোকে গণ্য কৰিছে। সকলোকে ধন্যবাদ, আৰু মই চেষ্টা কৰি গৈ থাকিম যে তোমালোকক যাতে পিছৰ অৱস্থাত সহায় কৰি যাব পাৰোঁ। এতিয়া আজিৰ এই ভিডিঅ'টোত মই জাষ্ট কিছুমান কথা ক'বলৈ ওলাইছোঁ। তো টিচাৰ্ছ ডে ভাষণ নহয়, হয়তো তোমালোকৰ ব'ৰ লাগিছে, গোটেই দিনটো হয়তো তোমালোকে এইখিনিয়ে শুনি আহিছা কিদৰে টিচাৰ্ছ ডে ষ্টাৰ্ট হৈছিল, কি কৰিব নালাগে। তো সেইখিনি হয়তো শুনি আহিছে অলৰেডি, গতিকে সেইখিনি কথা মই নকওঁ। মই জাষ্ট এটা টিপছ বা ট্ৰিক্স তোমালোকে যি ধৰা সেইটো কথা ক'বলৈ গৈ আছোঁ যে আমি যদি এজন ভাল টিচাৰ, এজন হ'ব পাৰে বা দুজন হ'ব পাৰে বা বহুজন হ'ব পাৰে, টিচাৰৰ যদি আমি লগ ল'ব পাৰোঁ, আমাৰ জীৱনত ছাকচেছ হ'বৰ পৰা কোনেও কিন্তু ৰখাব নোৱাৰে আমাক। তোমালোকে যদি চোৱা, আজি ধৰা মই ডক্টৰ ময়ূৰ হাজৰিকাৰ কথা ক'ম। মই ইণ্টাৰভিউ লৈছিলোঁ, তো তেওঁলোকে হয়তো চিনি পোৱাই। তেওঁ কি আছিলে, তেওঁ MBBSও পাছ কৰিছিলে, লগতে তেওঁ কি হৈছিলে UPSC ক্ৰেক কৰিছিলে। MBBS পাছ কৰিছে, তাৰপিছত UPSC ক্ৰেক কৰিছিলে। তো তেওঁক যেতিয়া মই সুধিছিলোঁ যে তেওঁ মানে কিদৰে কি আগবাঢ়িলে, তেওঁ তেতিয়া নিজৰ টিচাৰসকলক তেওঁ ক্ৰেডিট দিছিলে। তেওঁ কৈছিল যে মোৰ টিচাৰসকলৰ মোক ক্ৰেডিট কাক দিছে, তেওঁ টিচাৰসকলক দিছে যে মোৰ এই যাত্ৰাত যে টিচাৰসকলে মোক বহুত সহায় কৰিছে। তেওঁ কেইজনমান টিচাৰৰ কথাও কৈছিলে। তো বস্তুটো কি হয়, টিচাৰসকলে তোমালোকে যদি ছাকচেছ হ'ব সঁচাকৈ যদি বিচাৰিছে যে মই ছাকচেছ হ'ম, যে মই এইটো একোৱে কৰিব বিচাৰিছোঁ, যে মোৰ এইটো এইম এইটো, তো সেইটো বস্তুৰ লগত জড়িত আমি টিচাৰসকলৰ লগত আমি ওতঃপ্ৰোতভাৱে লাগিব পাৰিব লাগিব যে এজন ভাল টিচাৰ যদি আমি লগ ল'ব পাৰোঁ, এজন বুলিয়ে নহয় বহুতকেইজন হ'ব পাৰে, তো আমি তেওঁলোকৰ যদি আমি লগ ল'ব পাৰোঁ, তেওঁলোকৰ যোনখিনি জ্ঞান আহৰণ কৰিলে সেইখিনি আমি যদি কি কৰিব পাৰোঁ, ল'ব পাৰোঁ, তেতিয়া চাবা তোমালোকে জীৱনত ছাকচেছ হ'ব পাৰিবা। এতিয়া চাবা তোমালোকৰ ক্লাছৰ হওক বা কলেজৰ ক্লাছৰবিলাকৰ হওক, তো কি হয় চাবা, যিসকল ধৰা অলপ মেধাৱী, যিসকল হয়তো ৰোল নম্বৰ 1, 2 তেনেকুৱা হ'ব, তেওঁলোকে টিচাৰক বহুত কুৱেশ্যন কৰে। তোমালোকে হয়তো নিশ্চয় খেয়াল কৰিছা কথাটো। তেওঁলোকে বহুত কুৱেশ্যন কৰে, আৰু সেই কুৱেশ্যন কৰাৰ ফলত কি হয়, তেওঁলোকে সেইখিনি জ্ঞান আহৰণ কৰিব বিচাৰে টিচাৰৰ পৰা। কেতিয়াবা কিতাপৰ কুৱেশ্যন কৰে, কেতিয়াবা কিতাপৰ বাহিৰৰ কুৱেশ্যনো কৰি দিয়ে, কেতিয়াবা ওপৰৰ ক্লাছৰো কুৱেশ্যন কৰি দিয়ে। তো তেওঁলোকে সেইটো ট্ৰিক্স জানে, অলৰেডি জানে যে টিচাৰৰ পৰা মই যদি একোৱে কৰিব পাৰোঁ বস্তুখিনি, মই পিছলৈ গৈ পেলাই কি হ'ব, মোৰ কষ্টটো কম হ'ব। এতিয়া চিন্তা কৰা, এটা বস্তু চিন্তা কৰিবা যে তোমাৰ হয়তো এতিয়া 15 বছৰ, মই জাষ্ট ধৰি লৈছোঁ যে তোমাৰ হয়তো 15 বছৰ, টিচাৰজনৰ হয়তো 30 বছৰ, তোমাক যোনে পঢ়াই আছে তেওঁৰ হয়তো 30 বছৰ। এতিয়া তোমাতকৈ কি লাগিছে, 15 বছৰ বেছি লাগিছে। তেওঁৰ যোনখিনি জ্ঞান অলৰেডি আছে তেওঁৰ, সেইখিনি একোৱে কৰি দিয়ে তোমাতকৈ আৰু 15 বছৰ বেছি লাগিছে তেওঁ। আৰু তুমি তেওঁৰ জ্ঞানখিনি আহৰণ কৰিবলৈ তোমাৰ আৰু 15 বছৰ লাগিব। তুমি যদি বৰ্তমান 15 বছৰ, তুমি 30 বছৰ হ'বলৈ আৰু 15 বছৰ আছে। তো আমি কি ট্ৰাই কৰিব লাগিব যে আমি যদিহে এই টিচাৰৰ জ্ঞানখিনি আমি লৈ ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ 15 বছৰটো আমাৰ কমি গ'ল। কথাটো বুজি পাইছা যে টিচাৰৰ তাত কি আছে, 30 বছৰৰ জ্ঞান আছে, আমাৰ তাত কি আছে, 15 বছৰৰ জ্ঞান আছে। আমি যদি এই 15 বছৰতে টিচাৰৰ সেই 30 বছৰীয়া জ্ঞানটো আমি লৈ ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ কি কমি গ'ল, এই 15 বছৰৰ কষ্টটো কমি গ'ল আমাৰ। কথাখিনি অলপ টেকনিকেলি ল'লে লাগিছে যে কেনেকৈ লৈ ল'ম আমি, কেনেকৈ ল'বা সেইটোৱে মই বুজাই আছোঁ। যে তোমালোকে যদিহে টিচাৰক কুৱেশ্যন কৰা, টিচাৰৰ লগত চাবা কেতিয়াবা কি হয়, বহুতো ষ্টুডেণ্ট আছে তেনেকুৱা যে টিচাৰৰ লাহে লাহে ফেভৰেট হৈ যায়। তেওঁলোকক টিচাৰে সহায় কৰে, লাইক তেওঁলোকক কিবা নোটছ দিয়াৰ ক্ষেত্ৰত তেওঁলোকে হয়তো এক্সট্ৰাকৈ চেপ্টাৰটো বুজাইও দিয়ে, হয়নে? তো টিচাৰৰ লগত যেতিয়া তোমালোকে ভাল এটা হেৰি কৰিবা, ৰেচপেক্ট কৰিবা বা ভালদৰে কথা পাতিবা, তেতিয়া টিচাৰৰ মন যাব তোমালোকক যিমানখিনি জ্ঞান আছে। টিচাৰে সদায় সেইটোৱে বিচাৰে যে মোৰ যিমানখিনি জ্ঞান আছে মই কি কৰি থৈ যাওঁ, এই ল'ৰা ছোৱালীবিলাকক দি থৈ যাওঁ। তেওঁলোকে সেইটো কৃপণালী কৰি পেলাই জ্ঞান কাকো নিদিয়ে টিচাৰে, সেইটো কথা মনত নকৰিবা। যে টিচাৰে কেতিয়াও কৃপণালী নকৰে যে মই জ্ঞানখিনি দিওঁতে তাক কি কৰোঁ, কমাই দিওঁ। এতিয়া চাবা তোমালোকে ক্লাছ 9, 10 পঢ়া ছাত্ৰ ছাত্ৰীসকলকো, ধৰা ইংলিছৰ কথাই কৈছোঁ, যেতিয়া ইংলিছৰ গ্ৰামাৰ শিকোৱা হয়, টিচাৰ এজনে যেতিয়া ইংলিছৰ গ্ৰামাৰ শিকায়, তেতিয়া এই ক্লাছ 9, 10ৰ ছাত্ৰ ছাত্ৰীকো এই হায়াৰ ছেকেণ্ডেৰী লেভেলৰ বা ক্লাছ 7, 8ৰ ছাত্ৰ ছাত্ৰীকো এই হায়াৰ ছেকেণ্ডেৰী লেভেলৰো গ্ৰামাৰখিনি তেওঁলোকক কেনেকৈ আহিব বা কেনেকৈ কৰিব লাগিব, সেইখিনি বস্তু তেওঁলোকে শিকাই থৈ যায়। কথাটো বুজিছা? তো আমাৰ কি হয়, এডভান্স হৈ যায়, বস্তুবিলাক এডভান্স হৈ যায়।
আৰু এডভান্স হোৱাৰ ফলতে তোমালোকে দেখিছাই অলৰেডি আমাৰ চাৰিওফালে যোনটো ডেভেলপমেণ্ট হৈছে আগৰ পৰা আজি পৰা 20 বছৰ আগত বা আজি পৰা 100 বছৰ আগত যোনটো পৰিস্থিতি আছিল তাতকৈ কিন্তু বহুত ডেভেলপ হৈছে এই ডেভেলপমেণ্ট কাৰ ফলত হৈছে টিচাৰসকলে ক'ৰবাত ন ক'ৰবাত সেইটো বস্তু ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ জ্ঞান আগতীয়াকৈ দি তেওঁলোকে কি কৰিছে ছাত্ৰ ছাত্ৰীক সহায় কৰিছে যে নতুন জ্ঞান তেওঁলোকে নতুন জ্ঞান লওক তেওঁলোকে যেতিয়া 15 বছৰ ল'ৰা এটা যেতিয়া 30 বছৰীয়া সেই টিচাৰজনৰ পৰা তেওঁ জ্ঞানখিনি আহৰণ কৰিলে তেওঁলোকেতো জ্ঞানখিনি পাই গ'ল এতিয়া সেই 15 বছৰ ছাত্ৰজনে কি কৰিব 15 বছৰ ছাত্ৰজনে চিন্তা কৰিব যে মই আৰু নতুন জ্ঞান ক'ৰ পৰা লাভ কৰিব পাৰিম সদায় আমাৰ মাইণ্ডটো কি হয় আমাৰ মাইণ্ডটো এনেকুৱাও হয় যে নতুন নতুন বস্তু শিকিব বিচাৰে হয় কেতিয়াবা আমি মাইণ্ডটো বহাই থওঁ কিন্তু আমাৰ যদি এক্টিভ হয় মাইণ্ডটো সদায় নতুন নতুন জ্ঞান ল'ব বিচাৰে তো আমাৰ মাইণ্ডটোৱে কি হয় যেতিয়া আমি ধৰা সেইখিনি জ্ঞান গোটেইখিনি পৰিপূৰ্ণ হৈ আছে যিকোনো বস্তু আমি সোনকালে বুজি পাওঁ সোনকালে আমি একুৱেৰ কৰিব পাৰোঁ বস্তুবিলাক তো তেনেদৰে কি হয় আমাৰ ব্ৰেইনটো ডেভেলপ হৈ গৈ থাকে আৰু আমাৰ কি হয় আমি যিকোনো পিছৰ অৱস্থাত জীৱনৰ যিকোনো অৱস্থাত আমি পিছৰ অৱস্থাত গৈ পেলাই আমি কি পাওঁ যে আমাৰ যোনটো মানে ড্ৰিম আছে বা যোনটো এইম আছে সেইটো ছাকচেছ হোৱাত আমাৰ সহায় হৈ যায় তো এনেদৰে তোমালোকে যদি টিচাৰৰ লগ ল'ব পাৰা বা ভাল টিচাৰৰ যদি তোমালোকে সংগ ল'ব পাৰা তোমালোকৰ কিন্তু জীৱনটো ধুনীয়াকৈ যাব তোমালোকে কুৱেশ্যন সুধিবা সদায় আমি টিচাৰক কি কৰিব লাগে কুৱেশ্যন সুধিব লাগে এইটো কি দৰে হ'ল কেনেদৰে হ'ল আমি সদায় সেইটো চিন্তা কৰিব লাগিব যে আমি জ্ঞানখিনি কেনেকৈ উলিয়াওঁ সেইটো চিন্তা কৰিব লাগিব হয়নে তো সেই বস্তুটো আমি সদায় ট্ৰাই কৰি থাকিব লাগে সেইটোৱে আছিল ট্ৰিক্স আৰু তোমালোকে যিমানে ছাকচেছফুল পাৰ্চনক সোধা মই সেইটো কোৱা নাই যে তেওঁলোকে বহুত ধনী ছাকচেছফুল সেইটো মই কোৱা নাই কিন্তু যিসকল পঢ়া শুনা কৰি ছাকচেছ হৈছে তেওঁলোকক যদি তোমালোকে সোধা তেওঁলোকৰ এটা এনচাৰ থাকিব যে মোৰ মানে ছাকচেছত বহুতো টিচাৰ মোৰ হাত আছিলে বহুতো টিচাৰে মোক হেল্প কৰিছে তো বস্তুবিলাক তেওঁলোকে জানে টিচাৰসকল ধৰা মই যদি এটা বস্তু চাবা টিচাৰসকল শ্বৰ্টকাট জানে কিছুমান কেনেকুৱা ধৰা টিচাৰসকলৰ একটা ফৰ এক্সাম্পল ধৰা আজি নগাঁৱৰ পৰা গুৱাহাটীলৈ 120 কিলোমিটাৰ হয়নে আজি নগাঁৱৰ পৰা গুৱাহাটীলৈ 120 কিলোমিটাৰ তো সেই 120 কিলোমিটাৰ তুমি যদি খোজকাঢ়ি যাবলৈ যোৱা খোজকাঢ়ি যাব গ'লে কিমান দিন লাগিব তোমাৰ হয়তো 2 দিনমান লাগি যাব 2 দিন 1.5 দিন লাগি যাব কিন্তু তোমালোকে যদি সেই ডিষ্টেঞ্চটো গাড়ীত যোৱা তেতিয়াহ'লে 2-2.5 ঘণ্টাতে পাই যাবা তো সেই টিচাৰে কি কৰে সেই গাড়ীৰ কাম কৰে গম পাইছানে টিচাৰসকলে সেই বাহনখনৰ নিচিনাকৈ কাম কৰে তোমালোকক কি কৰে তোমালোকে যোনটো হয়তো এনেকুৱা তোমালোকৰ কেতিয়াবা ফিল হ'ব পাৰে যে কিতাপখন আমাৰ তাত আছে কিতাপত গোটেইখিনি আমাৰ তাত আছে গতিকে আমি নিজে পঢ়িব পাৰোঁ টিচাৰৰ কি দৰকাৰ সেইটোৱে মই ক'লোঁ যে গুৱাহাটীৰ পৰা তুমিও খোজকাঢ়ি যাব পাৰা গাড়ী কি দৰকাৰ হয় নহয় তো এই যে গাড়ীয়ে কি কৰে তোমাক একে কম সময়তে তোমালোকক নিজৰ ডেষ্টিনেশ্যনটো মানে পহুচাই দিয়ে ঠিক তেনেদৰে টিচাৰো কাম কৰে টিচাৰৰ সেই ছেইম মেথডত কাম কৰে তোমালোকে হয়তো কিতাপখন বুজোতে বহুত দিন লাগি যাব এটা বছৰ তোমালোকে কমপ্লিট কৰিবই নোৱাৰিবা কিন্তু টিচাৰে কি কৰে সেই কিতাপখন তোমালোকক অতি সোনকালে তেওঁলোকে বুজাই দিয়ে আৰু যাৰ ফলত অকল বুজাই দিয়াই নহয় তাৰ ওপৰত তোমালোকে কিদৰে মানে ধৰা নিজৰ ৰিয়েল লাইফত কিদৰে ৰিলেট কৰিব পাৰিবা বা আগন্তুক সময়ত কেনেধৰণৰ প্ৰব্লেমছ তোমালোকে তাত পাবা তো এনেধৰণৰ বিভিন্ন কথাই তেওঁলোকে তোমালোকক চেপ্টাৰটো বুজাই দিয়ে যাৰ ফলত তোমালোকে এবছৰ আগতে তোমালোকে কোৰ্চটো কমপ্লিট কৰিব পাৰা তো এনেধৰণৰ বহুত কথা আছে গতিকে সদায় ক্লাছৰুমত থাকোঁতে এটা কথাই চিন্তা কৰিবা কেতিয়াও সেইটো নাভাবিবা যে কিতাপখন আছে বা মোতকৈ টিচাৰে নাজানে সেইটো নাভাবিবা বা সদায় টিচাৰজনৰ লগত যেতিয়া তোমালোকে ভাল ব্যৱহাৰ কৰিবা ডিছৰেছপেক্ট নকৰিবা তেতিয়া শিক্ষকে নিশ্চয় তোমালোকক যিমানখিনি তেওঁলোকে জানে সিমানখিনি তোমালোকক দিবলৈ চেষ্টা কৰিব আৰু তোমালোকে যদি ডিছৰেছপেক্ট কৰা বা তোমালোকে যদি কথা নুশুনা তেতিয়া কি হ'ব টিচাৰ মন যাব জানো টিচাৰ কেতিয়াও মন নাযাব যে তোমালোকক সেই তেওঁৰ আহৰণ কৰা জ্ঞানটো এটা বেয়া জাগাত যাওক হয় নহয় মইতো সেইটো বিচাৰিম হয় নহয় মোৰ তাত যদি পইচা আছে মই সেইটো চিন্তা কৰিম যে মই ভাল কামত ইউজ কৰোঁ হয় নহয় ভাল এটা মানুহক দিওঁ বা ভাল কামত ইউজ কৰোঁ কিন্তু তোমালোকে যদি টিচাৰক ডিছৰেছপেক্ট কৰা মই সেইটো কেতিয়াও নিবিচাৰিম যে মোক বেয়া পোৱা মানুহবিলাকক মই কি কৰোঁ মোৰ যোনখিনি ধৰা উপাৰ্জন ধন আছে বা অকল খালি ধনৰ মানে জাষ্ট এক্সাম্পল দিছোঁ যোনখিনি জ্ঞান আছে তেওঁ সেইটোৱে বিচাৰিব যে এটা ভাল জেগাত যাওঁ তো গতিকে তেওঁ সেইটো কি কৰিব তেওঁকে দিব জ্ঞানখিনি যোনে তেওঁ ৰেছপেক্ট কৰিছে বা তেওঁ যাৰ বিহেভিয়াৰ ভাল দেখিছে তেওঁ দেখিছে যে তেওঁ ফিউচাৰত কিবা এটা কৰিব পাৰিব তেওঁকহে কি কৰিব টিচাৰজনে সেই জ্ঞানখিনি দি থৈ যাব তেওঁৰ যোনখিনি জ্ঞান আছে যিমান পাৰে তেওঁ দি থৈ যাব পাৰিলে তেওঁ নতুন জ্ঞান নিজে আহৰণ কৰি তেওঁক দি থৈ যাব তো এইখিনি আছিল আজিৰ সেই টিচাৰ্ছ ডে ভিডিঅ'টো হয়তো ভাষণ লাগিছে হয়তো তোমালোকৰ অকণ হয়তো বৰো লাগিব পাৰে গোটেই দিনটো শুনি পেলাই তো এইখিনি এটা ট্ৰিক্স আছিল একচুৱেলি এই ট্ৰিক্সটো যদি বুজি পোৱা মই যোনখিনি কথা কৈছোঁ সেইখিনি যদি তোমালোকে ৰিলেট কৰিব পাৰিছা তোমালোকক ছাকচেছ হোৱাৰ পৰা কোনে মানে বচাব নোৱাৰে তোমালোকে ছাকচেছ হ'বাই বস্তুবিলাক চাবা অলপ অকল পঢ়া শুনা কৰিব লাগিব কিন্তু লগতে এইবিলাক কথা অলপ যদি মন দিয়া চাবা তোমালোকৰ ফিউচাৰ
একদম পুৰা ব্ৰাইট হৈ আছে। তো এইখিনি আছিলে আজিৰ ভিডিঅ'ত ক'বলগীয়া। আজি ভিডিঅ'ত থাকি ক'লে কি পইচা